বুকুৰ চিকুণ কোণত আপোন মনৰ দাপোন জোনাক নিশা আকাশৰ সপোন সুৰুজ হেঁপাহৰ বাতৰাত কথাৰ মাতত ভাহে মনৰ তাপ সোঁতৰ কোলাত নীৰৱ নদী মনৰ পক্ষীৰ সৰৱ ছবি কথাবোৰ কেতিয়াৰ কথাবোৰ কাৰ কথাবোৰ সময়ৰ কথাবোৰ আমাৰ কথাবোৰ তোমাৰ কথাবোৰ প্ৰাণৰ কথাবোৰ জীৱনৰ নমস্কাৰ। এইমাত্ৰ মোৰ ওচৰলৈ এখন চিঠি আহিছে আৰু চিঠিখন লিখিছে মোৰ খুবেই ভাল বন্ধু কেশৰজ্যোতি দাসে। চিঠিখনৰ জৰিয়তে তেওঁ মোক এটা অনুৰোধ কৰিছে। সেই অনুৰোধটো হ'ল আপোনালোকে যে এইমাত্ৰ গানটো শুনিলে, সেই গানটো হৈছে তেওঁৰ আহিবলগীয়া এখন অসমীয়া চলচ্চিত্ৰৰ গান আৰু চলচ্চিত্ৰখনৰ নাম হৈছে কথাবোৰ লেটাৰ্ছ টু গুড। তেওঁ বিচাৰিছে এই গানটো আপোনালোকে শুনক, শুনি আপোনালোকৰ নিজৰ কৰি লওক আৰু আপোনালোকৰ চৌপাশে গানটো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে গানটো কোনোবা এজন প্ৰডিউচাৰৰ হাতত পৰে আৰু তেওঁ শুনি পেলাই ছবিখনৰ কাহিনীটো শুনিবলৈ ইচ্ছুক হয় বা ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত কিমানখিনি অৰ্থৰ প্ৰয়োজন হ'ব বা তেনেকুৱা ধৰণৰ ফাইনেন্সিয়েল আৰু ক্ৰিয়েটিভ কথাখিনি পাতিবলৈ আগ্ৰহী হয়। তো তাৰ কাৰণে আপোনালোকে গানটো শ্বেয়াৰ কৰিব লাগিব, নিজৰ মাজত নাৰাখি গানটো নিজৰ কৰি গোটেই সমাজলৈ বিয়পাই দিব লাগিব সামৰ্থ্য অনুযায়ী। তো ছবিখনত আমাৰ অসমীয়া সমাজ জীৱনকে দেখা যাব। খুব বাস্তৱধৰ্মী এখন ছবি, আমি আমাক দেখিম তাত, আমি আমাৰ ৰিফ্লেকশ্যন দেখা পাম আৰু ছবিখন এনেকুৱা ধৰণে নিৰ্মাণ কৰিবৰ পৰিকল্পনা কৰা হৈছে য'ত এটা কমাৰ্চিয়েল এপ্ৰ'চো থাকিব আৰু এটা খুব বাস্তৱধৰ্মী এটা এপ্ৰ'চ থাকিব, যাৰ ফলত ছবিখন চিনেমা হলতো মানুহে চাব আৰু ফিল্ম ফেষ্টিভেলতো মানে চোৱাৰ এটা সম্পূৰ্ণ সম্ভাৱনীয়তা আছে। মানে দুয়োটাৰ সংমিশ্ৰণত ছবিখন নিৰ্মাণ কৰাৰ মানে এটা দিহা কৰা হৈছে, মানে পৰিকল্পনা কৰা হৈছে। কেশৰজ্যোতি দাসক যোগাযোগ যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত গোটেইখিনি যোগাযোগৰ ঠিকনা তাত শ্বেয়াৰ কৰা হৈছে। আপোনালোকে তাত চালেই আপোনালোকে পাই যাব ডেছক্ৰিপশ্যনত ইউটিউবৰ, আৰু লগতে ছবিখনৰ সৰুকৈ এটা লগলাইন এটা তাত শ্বেয়াৰ কৰা আছে। আপোনালোকে চাই ল'ব পাৰিব, ছবিখনৰ আভাসটো আপোনালোকে পাব আৰু গানটো শুনিতো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে ছবিখন কেনেকুৱা ধৰণৰ এখন ছবি হ'ব। তো আশা কৰোঁ আপোনালোকে মোৰ বন্ধুৰ এই মনৰ যিটো বাৰ্তাটো আপোনালোকৰ চৌপাশত প্ৰেৰণ কৰিব আৰু এখন ভাল অসমীয়া ছবি যাতে আমি অনাগত দিনত মানে আমি পাওঁ, তাৰ আশাৰে মানে আপোনালোকলৈ অনুৰোধ কৰিছোঁ। আপোনালোকে যিমান পাৰে গানটো শ্বেয়াৰ কৰক। ধন্যবাদ।